বহি ল'লে গতিকে ভাল এটাই লৈ দিছোঁ আৰু মিল্টনৰ। ইমান দুৰৱস্থা চাব দেই ছোৱালীজনী, এয়া কিতাপ চোৱাৰ লগে লগে এইফালে এৰ খাই আহিছে। কানি নষ্ট হৈছে, ল'ৰাখনে কি কৰিলে এনেকুৱা গতি মানে ডিছপ'জিল হাঁহিছে বাৰু দেই, ডিছপ'জেবল পাত পাৰি লেট্ৰিন কৰিছে, ভাবক দেই। আজি পিছে মনটো মোৰ অকণমান বেয়া লাগি আছে, কাৰণ আজি অনুষ্কা ঘৰলৈ যাবগৈ। বিশেষকৈ তাই এবাৰ মেট্ৰিকৰ পৰীক্ষাৰ্থী, গতিকে পঢ়িবতো লাগিবই। আকৌ পুনৰ আগৰ দৰে অৱস্থাবিলাক আমি নিজেই ঘূৰাই আনিব লাগিব। অৱশ্যে বিয়নীও লগত যাব, কিন্তু তেখেতক আকৌ ঘূৰাই লৈ আহিম। ল'ৰাটো নিজৰ, ছোৱালীজনী কি আনৰ হয় নেকি? ছোৱালীজনীক বিয়া দিছে যেতিয়া এইখন ঘৰো তেওঁৰ নিজৰেই হয়। খাওঁ। মই আচলতে স্কুলৰ পৰা আহি পাইছোঁ, যিহেতু আমাক স্কুললৈ যাবলৈ নিৰ্দেশনা দিলে আৰু চৰকাৰী যেতিয়া চাকৰি এটা কৰি আছোঁ নিৰ্দেশনা মানিবই লাগিব। কিন্তু এতিয়া ভাবিছোঁ বিয়নীৰ লগত বিয়নীহঁতৰ ঘৰৰ পৰা এপাক আহিমগৈ। দেউতাক কোৱা যাওঁ বুলি। বাবলু কিন্তু শুলে সেই ফাৰ্মত কাম কৰি ভাগৰ লাগে যে, লাহেকৈ সুস্থিৰ হওক জীৱনবোৰ। থ'বলৈও যোৱা নিচিনা হৈছে, লগতে বিয়নীহঁতৰ ঘৰতো চাই থৈ আহোঁ, কি ৰাখিব পাৰি, কি পেলাব পাৰি ন। কালি হস্পিটেল গৈছিলোঁ, আমাৰ চেংডাঙৰ আকৌ ঘটনা এটা হৈছিলে, চবে চাগে গম পায় বাৰু, যিসকলে ভিডিঅ' চাই আছে। তাৰমানে হাতখন কেনেকুৱা হৈ গৈছিলে, ক'ত দুখ পাইছিলে এখন দেখাই দিয়াচোন। সেইখিনিত আৰু সিফালে কিলাকুটি গাঁঠিটো মানে ওপৰলৈ উঠি গৈছিলে। যিকি নহওক বাৰু, অন্য একো নহ'ল আপোনালোকৰ আশীৰ্বাদত। তাৰপিছতে ঘূৰি অহাৰ পথত তাই ভাল পালে নহয়, বোলে আইতা মোক চেণ্ডেল এযোৰ লাগে। ভিতৰলৈ বহুত বান সাহাৰ্য গৈছে, কিন্তু বাহিৰত এনেকুৱা হৈছে, বহুতে মানে এইটো ফ'কাচিং কৰি দিছে ন, ৰাস্তাৰ কাষত ঢেৰ পাইছে, বা কিছুমানে ভাবিছে যে এইবিলাক চব শুকানে, ইয়াত পানী হোৱা নাছিলে। এইফালে আপোনালোকে চাব পাৰে, এই ৰাস্তাটোত একদম একঁকাল পানী হৈ আছিলে। গতিকে ইয়াৰ কাষৰ মানুহখিনিৰ অৱস্থাটো গম পাইছে আৰু আপোনালোকে। সেইকাৰণে যিসকলে সাহাৰ্য দিবলৈ এতিয়াও আহোঁ বুলি ভাবিছে, মই এটাই আপোনালোকক অনুৰোধ কৰিম, ৰাস্তাৰ কাষতো আপোনালোকে ইগন'ৰ নকৰিব, তেওঁলোককো আপোনালোকে কিবা এটা দি থৈ যাব। এতিয়া আমি পালোহি শিমলুগুৰি, আৰু এতিয়া অনুষ্কাৰ কাৰণে ল'ব লাগে বহী কলম। আমি অনুষ্কাই মই এতিয়া এয়া দোকানৰ পৰা ল'লোঁ। কি ল'লা বেটি কৈ দিয়া? বহি ল'লে, কলম দিলে, আৰু যিখন দোকানত মানে কিনিছিলোঁ যে, তেখেতে চাগে অকণমান মানে পঢ়া শুনা বুলি কোৱাৰ লগে লগে এনেও মনটোত মানে অকণমান কিবা এটা লাগি যায় ন। তেখেতে সঁচাকৈ বহুত ভাল, তেখেতে দিলে কলম। আৰু এই বহীখিনি যে দিছে, এইখিনি আপোনালোকে ফেচবুকত চাবচোন, জান মানুহ বুলি। জান মানুহ একচুৱেলি তাইৰ কাৰণে পইচা দিছিলে মৰমতে, আৰু কালি কিবা কিবি মই কিনি মেলি দিলোঁ। আমাৰ ফালৰ পৰা দিয়াৰ উপৰিও মানে জান মানুহে দেখি পেলাই মৰমতে তাইৰ কাৰণে বহি দিছে। তাই মানে সকলোখিনি উঠি গ'ল, বস্তু বাহানি সেইখিনিতো বাদেই, পঢ়া কিতাপ চিতাপ এইবিলাক চব উঠি গ'ল। বেটি ইয়াতে সোমাই পেলাই তাইৰ পৰা যাৱতীয় কেইটামান বস্তু ল'ব লগা আছে, পিন্ধিব পৰা মানে বস্তু কেইটামানতো ল'ব লাগিব, বস্তু চব উঠি গ'ল যে। জান মানুহ এইবাৰ এইটো লৈছোঁ দেই, তাই বোলে পানী বটলো নাইকিয়া হ'ল, গতিকে ভাল এটাই লৈ দিছোঁ আৰু মিল্টনৰ। চাওকচোন, এখেতৰ দোকানলৈ আহিছিলোঁ মানে তাইৰ কাৰণে বস্তু কিনিবলৈ, তেওঁ মৰমতে এয়া দিছে কলম। ভালে কুশলে থাকক আপুনিও দেই। দোকানৰ পৰা কিবা এটা লওঁ বুলি ভাবোঁতে কিমান খৰধৰকৈ সোমাই আহিছে, মানে মাথা মাতিছে, বহুত বেছি ভাল লাগিলে। টেঙাপুখুৰী বোলে ধামধুলি, আৰু টেঙাপুখুৰী বুলি কোৱাৰ লগে লগে আৰু বেছি মানে এনেকুৱা লাগে আছে মোৰ ঘৰ টেঙাপুখুৰী। আৰু ধামধুলিটো সেইদিনাখন আমি ধামধুলি গৈছিলোঁ নহয়, সাহাৰ্য দিবলৈ, আমিও সোমাই পিনে গ'লোঁ। এই নামঘৰটো যে আছে যে গেটখন, অৱস্থাই বহুত বেছি শুঙা কৰিছে মানুহক। তথাপিও আকৌ স্বাভাৱিক জীৱন ঘূৰি আহক, সকলোৱে হাঁহক, সকলোৱে ফূৰ্তি কৰক, জীৱনবোৰ আকৌ একেখিনিতে ৰৈ নাযাওক, মানে চলি যাওক নিজৰ মতে, ভালকৈ সকলোৱে থাকক। ভাল লাগিলে দেই, ভাল লাগিলে। ঠিক আছে। দোকানত ইমানেই বেছি ভিৰ হৈ আছে, এইবোৰ মই নিজে আনি দিছোঁ, চব বোলো মিলাই দিছোঁ। 3টা টোপোলা, মাত্ৰ ইয়াত কালা জামু দিব কৈছোঁ, আৰু কালা জামু এইকেইটা। কালা জামু মানে বাকীবোৰ বেছি মিঠা হ'ব নিচিনা লাগিছে। হয় নাই বেটি? বহুত মিঠা নাখায় ন মানুহে। কোনখিনি ঘৰ তোমাৰ? চেংনাংপাত সদায় চোৱা। ঘৰ কোনখিনি বুলি ক'লে? এইফালে ন পানী বহুত হৈছিলে চাগে। ছোৱালী হয় ন? দেখিবলৈ একদম ভকতে বুলি ল'ৰাটোৰ নিচিনা। একদম ক্লিপ ৰিবনো নাইকিয়া হ'ল, দেখিছেনে বা? আজিহে কৈছে। তাইক মই একেবাৰে সুধি আছোঁ কি লাগে, তাই নকয় আকৌ। লৈ লোৱা বেটি নিজৰ মতে। ছোৱালীজনীয়ে চাগে আমাক ক'বলৈ বেয়া পাইছিলে জানানে, তাই মানে ক্লিপ ৰিবন এইবিলাকো নাই, সেইকাৰণে চুলিখিনি মেলা হৈ আছে। মই আকৌ ভাবিলোঁ চুলিখিনি মেলাটো তাইৰ ষ্টাইল হয়। দূৰৰ পৰা যেতিয়া আপোনালোকে দেখিব বা ভিডিঅ'ত দেখিব, সেই অনুভৱটোও বেলেগ। যেতিয়া আহি পাবহি তেতিয়া চাওক, এফালে আমাৰ মুনুহঁতৰ ঘৰলৈ যোৱা এইফালে দলং গোটেই উটুৱাই পেলাই লৈয়ে গ'ল। এইখিনি ভাঙি চিঙি অৱস্থা নাই। কেনেকৈ এফালে যাব মানুহ ভাবক। এফালে পচি আছে কৈছে দেই, একদম ইফালে কিনাই দিয়া আহা।
আমি আহি পেলাই অনুষ্কা ঘৰ পালোহি কিমান দুৰৱস্থা চাব দেই ছোৱালীজনী এয়া কিতাপ এইফালে কৃষ্ণ বহু পঢ়িবলৈকে নাপালে ন এখন কিতাপ এয়া চাওকচোন কি অৱস্থা এখন বাৰু কিবা আছেগৈনে এনেকৈ চোৱাৰ লগে লগে এইফালে এৰ খাই আহিছে সেয়া অনুষ্কাৰ দেউতাক এয়া এই মাত্ৰ আহি পেলাই পাইছে আমাৰ অনুষ্কাৰ এনায়েক একদম আপোনালোকৰ অৱস্থা কিবা হৈ গ'ল ন তাৰমানে এনেকুৱা নহয় যে আপুনি আহি ইহঁতৰ ঘৰত থাকিব মানে এওঁলোক গৈ আপোনালোকৰ ঘৰত থাকিব তেনেকুৱা কোনো নোৱাৰি ইমান পানীটো নহয় বুলি ভাবিছোঁ ৰাস্তাৰ ওপৰেদি পানী বাগৰিছে তেতিয়া আমি বস্তুবোৰ ইফালে সিফালে নিবলৈ হেৰি কৰিছোঁ কিমান সময় পালে আধা ঘণ্টাও নাপালোঁ আমি মাতটো মানে একদম ভয়াৱহ মাহ ইমান সুৰ শুৱনি এখন JCB মাত্ৰতকৈ চাৰ মাত এইখিনি চব মানে এইফালে আপোনালোকৰ জান জুৰি ঘৰ এইবিলাক চব এইটো ধুদৰ আলিটোত প্ৰথম হৈছিলে এবুকু তাৰপিছত এককাল দুদিন থাকিল তাৰপিছত লাহে লাহে শুকাই এনেকৈ মানে কাপোৰ পাৰি পাৰি থ'ব লগা হৈছে এইবিলাক পাৰি মেলি থোৱাৰ কাৰণে চাগে অকণমান মানে উঠিব পৰা হৈছে এইবোৰ চব এইবোৰ অৱস্থা নাই এইবিলাক এইখিনিলৈকে পানী আৰু এইখিনিলৈকে পানী হোৱাৰ লগে লগে ইয়াততো মানে লুকাব ইয়াত উঠিলে হয়তো ডিঙিটো কোনো মানে ওলাই থাকিব নাজানো কেনেকৈ আপোনাৰ ছোৱালীক আমি ৰাখিব পাৰিলোঁ আপোনাৰ ছোৱালীও মানে এতিয়া বিশেষকৈ পঢ়া শুনাটো কৰিব লাগিব সেইকাৰণে তাইও ঘৰলৈ আহিবলৈ বিচাৰিলে আপোনালোকেও মাতি দিলে যিহেতু আজি আহা বেটি আজি আপোনালোকৰ ছোৱালীক মানে চমজাই দিয়া নিচিনা হ'ল ভালকৈ পঢ়িব শুনিব থাকিব আপোনালোকে আৰু যদি বিশেষ কিবা কেতিয়াবা আকৌ যদি নিবলৈ হয় নহয় বা বোলে এইকেইদিন অসুবিধা হৈছে আমাৰ ঘৰলৈ যদি আকৌ পঠিয়াম বুলি ভাবে ফোন কৰি দিব আমি লৈ যামহি হয়নে বেটি দেই এইটো এতিয়াও অৱস্থা বেয়া হৈ আছে দেখোন অৱস্থা এইটোতো ওপৰি আছিলে চিলিণ্ডাৰটো এইটো চিলিণ্ডাৰ মই অকল খুলিহে দিছোঁ পাইপডাল মুঠতে দৰ্জা মাৰি থৈ দিছোঁ ক'ত থাকক চিলিণ্ডাৰ খালি এইটো চিলিণ্ডাৰ ইয়াত থৈছিলোঁ গৈ পাইছোঁগৈ হোৱাৰ মই সেই তাত এইফালে ভিতৰৰ ফালে আপোনালোকক দেখুৱাম চাবতে একোৱেই নাই তাৰমানে বস্তু একো নাই এইবোৰ চব উটুৱাই মেলি শেষ কৰি পেলালে এয়া কিমান কষ্ট কৰি গঢ়া নিজৰ ঘৰখনৰ এই অৱস্থা হৈছে অজান বস্তুৱে যে ঘৰ চিনি পায় বানপানী যেতিয়া শুকাইছে তাৰ পিছত আহি পেলাই ই ওলাইছেহি কি হ'ল দেহা মানুহ আমি এতিয়া কাৰ ঘৰলৈ আহিলোঁ জানানে তোমাৰ দেউতা ভাগৰ পেহী ঘৰলৈ আহিছোঁ গম পোৱা নে এতিয়া আমি আহিছোঁ আমাৰ ভণ্টি ঘৰলৈ খবৰ নিদিয়াকৈ আহিছোঁ ইহঁতৰ এই গেটখন লুকাই গৈছিলে অকল ওপৰ টোপকেইটা আছিলে ভাবকচোন বা কিমান পানী হৈছিলে আৰু ইহঁতৰ ঘৰতে বহুত মানুহে একেলগতে আশ্ৰয় লৈ আছিলে গতিকে কেতিয়াবা ভাবোঁ দেই লুকাই গৈছিলে সেইখিনি গতিকে কেতিয়াবা ভাবোঁ মানুহে অন্ততঃ সঁচাকৈ শ্ৰদ্ধা এটা ঘৰ যে বনাব লাগে এতিয়া কিন্তু এইটো অনুভৱ কৰিছোঁ দেই আগত ভিডিঅ'ত দেখিছে নাই জানো পাহৰিবও পাৰে এজনী মই সৰু নন্দা জানি দেই তাহাঁতৰ ঘৰত এই দুখৰ সময়ত অকণমান খাব ল'ব এতিয়া কিমান মানুহ আছিলে আপোনালোকৰ চতৰ ওপৰত 26 থাকিলে কেইদিন থাকিলে 3 দিন চতৰ ওপৰত 26 জন মানুহ সেইখিনিও ভগৱানৰ কৃপা আকৌ দেই তোমালোকে যে ইমানখিনি মানুহক ইয়াত ৰাখিব পাৰিলা সেইটো সঁচাকৈ মানে ভগৱানৰ কৃপা বুলি ক'ব লাগিব মেলা বস্তু চব এইবোৰ ওপৰতে এতিয়া উঠি আছে গেছ চেছ এতিয়া ওপৰতে আছে গেছ চেছ এইবোৰ ওপৰতে আছে চোফাখিনি ক'ত থাকিলে চোফাখিনি ভাগিলে ওপৰত দি দিলে চোফাখিনি ভাঙি থাকিলে ইফালে এই চবটো ঘূৰিলে আকৌ নতুনকৈ ঠিক কৰিলে গোঁসাই ঘৰ তাৰপিছত এইফালে ৱাশ্বিং মেচিন ইয়াত বিচনা এখন আছিলে বিচনা ভাগি থাকিলে পানীৰ পৰা ভাগিলে বিচনা ভাগি থাকিলে মানুহৰ বহুতৰ তেনেকুৱা হৈছে দেই মেট্ৰেছ বেয়া হৈছে টুচক বেয়া হৈছে লগতে কিন্তু বিচনা আৰু এনেকুৱা যিবিলাক মানে কাঠৰ বস্তুবোৰ চব একদম বেয়া হৈ গৈছে প্লাইবোৰ্ডৰ বস্তুবোৰতো একদম ফুলি বেয়া হৈছে ন আৰু সেই দৰ্জাখন বেয়া হ'ল ইয়াত থকা টুচকখিনি গ'ল গেটত যে ইমানখিনি হৈছিলে ঘৰটো সিহঁতৰ বহুত ওখত আছে গাড়ীখন কি হ'ল ন ভাই গাড়ীখন সেই পুখুৰী পাৰত গুচি গ'ল এতিয়া আগৰ নিচিনা নহয় আৰু চুচৰি গৈছে ন লাগি ধৰিলে বহুত জোৰ ওলমি গ'ল আকৌ এইখনতে কিমান হাজাৰ লয় ন এইখিনিৰ পৰা কেঁচা আছিলে নহয় পাকঘৰটো সোমাবই পৰা নাই এইবোৰ এই ৱাৰ্ডৰ পানী সোমাই গ'ল তাতে ইলেক্ট্ৰিকৰ বস্তু আছিলে আৰু অলপ ৱাৰিং কৰিবলৈ বুলি আনি থৈ দিছিলে এইডোখৰ জেগাই মানুহক ৰক্ষা কৰিলে দেই এইখিনি জেগা এতিয়াও এই গেছ চেছে ওপৰতে উঠি আছে দেখিছে নহয় এইফালে আমাৰ সৰু ভনীৰ শ্ৰীমান চা হাঁহিছে চা দিনটো বোলে একো খোৱা নাছিলে কিবা এটা বনাই পেলাই এতিয়া খাই ল'লে বাৰু তাৰপৰা সৰু ভনী আমাৰ কণমানীজনীৰ কাৰণে আলু ভাজিছে আমি মানে ভাত পানী নাখাওঁ বুলি কৈছোঁ কাৰণ আমি ঘৰত খাই আহিলোঁ আৰু ইমান দুবাৰ তিনিবাৰ দিনটোত খাই থকা অভ্যাসো নাই নিজৰ মানুহ গতিকে একদম খোলা খুলিকৈ কৈ দিব পাৰোঁ মই বোলো চব ভাল দিন আহক তেতিয়া আকৌ এদিন আহি ভালকৈ ভাতকেইটা খাই থৈ যাম
আমি আহিলোঁ তোমালোকৰ ওচৰলৈ। আপোনাৰ কিমানখিনি হৈছিলে ইয়াত? ভিতৰত ইমানখিনি? আমাৰ মুনু খুৰীয়ে কয় দেই। এইডোখৰ মানে পাকঘৰলৈ যেতিয়া গৈছোঁ মানে সৌকাই কৈছে তলত বোলে ফ্ৰিজটো উপঙি আছে। মোৰ ফ্ৰিজটো তুলি আহিলোঁ, মই ভাবিছোঁ নাই উপঙা, আৰু ভিতৰলৈ মনে নহ'লে চাবলৈ আহিছোঁ ইমানখিনি পাইছে। দৰ্জা ভাঙি পেলালে, একেবাৰে বেকা হৈ থাকিলে এইবোৰ। দৰ্জা ভাঙি দিলে পানীয়ে মানে। কিমান জোৰ আছিলে ন? এইখন দৰ্জাটো আমি নমোৱা হ'লো নহয়, মাৰি দিলে মানে খুলিব নোৱাৰিম, মানুহ সোমাই। তাৰপিছত পাছফালে আমাৰতো এইফালে আহিবই নোৱাৰি, পাছফালে একেবাৰে সেইডোখৰ মানুহ লুকাই যাব, একে বেক চাইডে সেইডোখৰ। জীৱনত এনেকুৱা আগত পাইছেনে? জীৱনৰ আজি মই বিয়া হোৱা আজি ইমান বছৰ হ'ল, আজিলৈকে নাই। আমাৰ এওঁলোক জন্ম হৈ ইমান ডাঙৰ হ'ল, তেওঁলোকো পোৱা নাই বোলে। আজি এখন লুকাই গ'ল নি? অকল এইকেইটা ওলাই থাকিব, এই ওপৰ সেইকেইডাল বাকী চব। এতিয়া এখন কি বুলি কৈছে, ষ্টাৰ্ট হ'বনে? মানে কি হ'ব মই একো পাতাই পোৱা নাই, ভিতৰখনৰ অৱস্থাই নাই। ইচি ৰাম ৰাম ভগৱান ঐ, বোকা দিছে নে? বোকা বোকা মানে গোটেই চাওকচোন অৱস্থা চাওক। ভিতৰে চিতৰে পলস টাইপ। চোন এই ৱালখন চালে গম পাব, তাৰমানে ডাঙৰ মানুহ এজন লুকাই যোৱা। ইমানটো জোখত যদি পানী হয়, কিবা বাৰু বাচিবলৈ থাকেনে? কিমান থাকিলে মানুহ? এই সৰু ৰুমটোত এই অকণমানি এই ৰুমটোতে 16জন মানুহ থাকিলে ভাবকচোন। তাৰমানে এতিয়া মোৰ কি লাগিছে গম পায়নে? মই যিখিনি দেখিছোঁ এতিয়ালৈকে, প্ৰায় মানুহখিনি মানে যাৰ যাৰ চট ঢেলাই ঘৰ আছে, সেই মানুহখিনিক মানে ভগৱান দেখা দি দেখিছে। তাতে মানুহবিলাক থাকিব পাৰিছে। য'তে এতিয়া যিমান য'ত আহিছোঁ, আমাৰ সৌভণ্টি আছে নহয় ইয়াত। সেই 4 দিনটো হেৰি নহয়, গা ধোৱা মেলাটো একো নাই, কাৰো পানী চানীয়ে নাই। গা ধোৱা সেইভাগে তাৰপৰা লেট্ৰিন চেট্ৰিন কোৱাত সেই ল'ৰাখনে কি কৰিলে, এনেকুৱা গতি মানে ডিছপ'জিল ছাতি পাৰি পাৰি লেট্ৰিন পেলাই মুখতো হাঁহিছে বাৰু দেই। ডিছপ'জেবল পাত পাৰি লেট্ৰিন কৰিছে, ভাবক দেই। এই দুৰৱস্থা কাৰো নহওক। তাৰমানে নিজে ভাবা তুমি, এইটো মহলৰ ওপৰত, সেই তলত গোটেই চবফালে যদি পানী হৈ যায়, আজি হয়তো কাৰোবাৰ বিপদ হৈছে, কাইলৈ হয়তো অন্য কাৰোবাৰ হ'ব, কাইলৈ হয়তো আমাৰো হ'ব, কোনেওতো ক'ব নোৱাৰে। বহুত ভৰা পানী আছিলে, যাৰ কাৰণে তেওঁলোকৰ ঘৰত আমি খবৰ ল'বলৈ যাব পৰা নাছিলোঁ। এইখিনি হৈছে টেঙাপুখুৰীৰ দৃশ্য, আৰু এয়া হৈছে মুনুৰ খুৰীয়েকৰ ঘৰ। টেঙাপুখুৰীত যিহেতু এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি আছিলে, য'ত মোৰ নন্দা আছিলে, য'ত মোৰ বিয়নীহঁত আছিলে, য'ত মুনুহঁতৰ গোটেই পৰিয়াল পৰিজন আছিলে, কিন্তু মই খবৰ ল'বলৈ যাব পৰা নাছিলোঁ। ইমান পানীৰ মাজত খবৰ ল'বলৈ যোৱাটো মোৰ বাবে একেবাৰে সম্ভৱ নাছিলে। আজি প্ৰত্যেকৰ ঘৰতে দেখা কৰি মাত এষাৰ দিয়াৰ পাছতহে নিজৰ মনটোও ভাল লাগিছে। কাৰণ যিমান কেনিবা গ'লেও যদি মই মোৰ আপোন মানুহখিনিকে মাত এষাৰ দিব নোৱাৰোঁ বিপদৰ সময়ত, তেতিয়াহ'লে এইবিলাক সকলো অৰ্থহীন। বিয়নীক লৈ পুনৰ আমি আমাৰ ঘৰলৈ ঘূৰি আহিলোঁ। শুভৰাত্ৰি।